जय हिंद जय भारत स्वागतम जनाइছো অন্য এক নতুন ভিডিও লত বন্ধুসকল আসাম পুলিশ কাট অফ লিষ্ট 2024 এণ্ড 25 বৰ্ষৰ যেটো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এণ্ড ফিজিক্যাল এফিসিয়েন্সি টেস্ট হৈ গৈছিল ইয়াৰে আপোনালোকৰ কাৰণে বিগ আপডেট লৈ আহিছো কনস্টেবল এবি এণ্ড ইউবিৰ কাৰণে লিংক এক্টিভেট আপোনালোকৰ হৈছে নে নাই তো সকলোখিনি ডাটা আপোনালোকে এই ভিডিওৰ জৰিয়তে পাবলৈ সক্ষম হ'ব তো ভিডিওটো কোনো স্কিপ নকৰি শেষলৈকে চাওক তেতিয়াহে সকলোখিনি হবিয়াক জানিবলৈ সক্ষম হ'ব আৰু বন্ধুসকল যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেটবোৰ আপোনালোকে সদায় পাই থাকে তো বন্ধুবান্ধৱীসকল ফাৰ্ষ্ট অফ অল আপোনালোকে নিজৰ মোবাইলৰ গুগল বা ক্ৰোমটো ওপেন কৰাৰ পাছতে আপোনালোকে এনেকুৱা এটা পেজ দেখি পাব য'ত আপোনালোকে সাৰ্চ কৰিব লাগিব SLPRB বুলি তো এইটো সাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব তো ফাৰ্ষ্ট আপোনালোকৰ যেটো পেজ আছে ফাৰ্ষ্ট যেটো লিংক আছে সেই ফাৰ্ষ্ট লিংকটো আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এটা এনেকুৱা এটা পেজ খোল খাই আহিব য'ত লিখা থাকিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম গুৱাহাটী বুলি তো এইটো হৈছে আসাম পুলিচৰ যেটো নেকি অফিচিয়েল সাইট হয় তো ইয়াতে আপোনালোকৰ যিকোনো নতুন নোটিছ বা নোটিফিকেশন বা নতুন পদৰ যিকোনো এডভাৰটাইজমেন্ট আপোনালোকে সকলোতকৈ আগৰ ইয়াতে পায় তো ইয়াতে আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখি পাব লাষ্ট আপোনালোকৰ যেটো নোটিফিকেশন আহিছে 19/12/2024 মানে 2024 চনৰ ডিসেম্বৰৰ 19 তাৰিখে লাষ্ট এটা নোটিফিকেশন আহিছিল যেটো নেকি সাব ইন্সপেক্টৰ এবিএন ইউবিৰ কাৰণে ৰিটেন এক্সামৰ এডমিট কাৰ্ড তো এটোৱে আছিল লাষ্ট কিন্তু আপোনালোকৰ কেদিনমান আগতে এটা নিউজ ভাইৰেল হৈ আছিল ইউটিউবত তো আপোনালোকে দেখিবলৈ পাইছিল সেগে বা বহু ক্যান্ডিডেটে কনফিউজড আছিল যে 8 তাৰিখে জানুৱাৰী 8 তাৰিখে আপোনালোকৰ যিসমূহ কনস্টেবল এবিএন ইউবিৰ নোটিফিকেশন আহি যাব যেটো কাট অফ লিষ্ট হয় কাট অফ লিষ্টৰ এডভাৰটাইজমেন্ট আপোনালোকৰ উলাই যাব বা কাট অফ লিষ্টৰ লিষ্টখন উলাই যাব তো এনেকুৱা ধৰণৰ বহুখিনি নিউজ ভাইৰেল হৈ আছিল তো বৰ্তমান সময়লৈকে কোনো ধৰণৰ ৰিক্ৰুটমেন্ট নাই আৰু বৰ্তমান সময়লৈকে কোনো ধৰণৰ আপডেট দিয়া নাই যে আপোনালোকৰ যেটো আসাম পুলিচৰ এবিএন ইউবিৰ কনস্টেবলৰ বা এপিআৰৰ এইবোৰৰ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে কাট অফ লিষ্ট আহিছে বা অহা নাই এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকৰ নোটিফিকেশন নাই যেতিয়া আহিব তেতিয়া আপোনালোকে নোটিফিকেশনবোৰ পাবলৈ সক্ষম হ'ব তো সেই কাৰণে চেনেলটো ফাৰ্ষ্ট অফ অল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি ৰাখিব যাতে আপোনালোকে নোটিফিকেশন অহা লগে লগে সকলোতকৈ আগত আপোনালোকে নিজৰ কাট অফ লিষ্টখন চাব পাৰে তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ কাৰণে যদিহে ভিডিওটো হেল্পফুল হয় বা ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব যাতে আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিওবোৰ আপোনালোকক আগবঢ়াব পাৰো তো আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম।